আমাৰ খানাবিলাক একদম গৰমে গৰমে আমি পঠাওঁ। কাটি থৈ দিয়া হয় যদিও আমি বনাই নথওঁ, একেবাৰে বনাই লগে লগে দিওঁ। এইটো আমাৰ 3টা চিকেন থালি আৰু চিকেন ফ্ৰাই এটা এক্সট্ৰা এনেকৈ অৰ্ডাৰ আছিলে। আৰু ডেইলি অৰ্ডাৰ নথকাসকলক আমি প্লাষ্টিকতে এনেকে দিওঁ। এইটো সাধাৰণভাৱে তেওঁলোকে চিকেনৰ কাৰী বিচাৰিছিলে। আমি তেনেকৈ আদা, নহৰু, পিঁয়াজ, জিৰা, ধনিয়া অকণমান দি পেলাই বনাই দিছিলোঁ। বহুত ধুনীয়া হৈছে বুলি তেওঁলোকে জনাইছিলে। আৰু ষ্টীল টিফিনত এয়া ডেইলি তেওঁলোকে ডেইলি লয় আৰু তেওঁলোকৰ কাৰণে আমি ষ্টীল টিফিনতে দিছিলোঁ। আৰু এটা চিকেন আছিলে, চিকেনটো পিছে আমি অইলতে দিয়া হয়। আৰু এইটো তাৰপিছতে এটা আহিছিলে পনীৰ থালি। পনীৰ থালিটো আমি এইটো ৰাজমাহ দিছোঁ, কাবলি বুট আৰু ৰঙা বুট দি পেলাই আমি এনেকৈ পনীৰৰ এখন চব্জি বনাই ধুনীয়াকৈ পনীৰ থালিটো দিয়াৰ পিছতে আমি নেক্সট অৰ্ডাৰটো কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ। সেইটো হৈ গ'ল বইল দিয়া, চেনি দিয়া বইল আৰু ৰাজমাহ পনীৰটোৱে আমি দিছিলোঁ আৰু লগত ভাত দিছিলোঁ এনেকৈয়ে। আৰু এখন ধুনীয়া এটা আচাৰ দিছিলোঁ, যিটো নেকি খৰিচা আৰু ভোট জলকীয়া আচাৰ দিছিলোঁ। আৰু আমাৰ হেভেন কিটচেনৰ পৰা আপোনালোকে খাই চাব পাৰে।